নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহিছে। যিসকলে এডিআৰই পৰীক্ষাৰ ৰিজাল্ট বেয়া কৰিছে তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেই কথাখিনিক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া তেওঁ কি কৈছিল এই সকলোখিনি কথা তেওঁ ভালদৰে বিতংকৈ বুজাই দিছিল। এই কথাখিনি আপোনালোকে জানিলে আপোনালোক নিশ্চয় যিসকলে পাছ নকৰিব, আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহো আহিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে। আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম।